পোনপ্ৰথমে মই আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে পুনৰবাৰ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ দৰে গুৰুত্বপূৰ্ণ বিভাগক পৰিচালনা কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিছে আৰু মাননীয় মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা দিনবোৰত যেনেধৰণে এই বিভাগে সফলতা বুটলিবলৈ সক্ষম হৈছে আৰু বহুখিনি উল্লেখযোগ্য কাম কৰিবলৈ সক্ষম হৈছে, ঠিক তেনেধৰণে আগন্তুক দিনত পোৰ্ট শ্বিপিং ৱাটাৰৱেজ মন্ত্ৰালয়ক অধিক শক্তিশালী ৰূপ দিয়া হ'ব আৰু যিখিনি আমাৰ ইতিমধ্যে আঁচনি কাম চলি আছে সেই আঁচনিবিলাক সাগৰমালাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ যিবিলাক আমাৰ ভিজন প্লেন আছে সেই ভিজন প্লেনবিলাকক কাৰ্যক্ষম কৰি তুলিবৰ বাবে আগন্তুক দিনত অধিক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু আমাৰ লক্ষ্য থাকিব যে ভাৰতবৰ্ষৰ বিশ্বৰ বুকুত তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অন্যান্য মন্ত্ৰালয়ৰ দৰে পোৰ্ট শ্বিপিং ৱাটাৰৱেজ এই মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আমদানি ৰপ্তানিত আপোনালোকে জানে যে আমাৰ মন্ত্ৰালয়ে 96% বাই ভলিউম 70% বাই ভেলু সেই অনুপাতত ইতিমধ্যে দেশ সেৱা কামত আত্মনিয়োগ কৰি আহিছে আৰু দেশৰ কৃষি খণ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষুদ্ৰ মজলীয়া সৰু সকলো ধৰণৰ আমাৰ উদ্যোগত জড়িত থকা আমাৰ বিভিন্ন ধৰণৰ দক্ষতা সম্পন্ন ব্যক্তিসকলৰ উন্নয়নৰ ক্ষেত্ৰত আৰু দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত এই বিভাগেও অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে আমাৰ লক্ষ্য থাকিব যে ভাৰতবৰ্ষৰ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ এই মন্ত্ৰালয়ে আগন্তুক দিনত আমাৰ বন্দৰ জাহাজৰ উপৰিও আমাৰ ৰাষ্ট্ৰীয় জলপথ শক্তিশালীৰ ওপৰত ইয়াৰ আন্তঃগাঁথনি আৰু ইয়াৰ যাতায়াত আৰু ইয়াৰ মালবাহী জাহাজ অহা যোৱা কৰাৰ ক্ষেত্ৰত যেন উল্লেখযোগ্য ভাৰতবৰ্ষৰ বুকুত ভূমিকা ল'ব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আপোনালোকে জানে গংগা ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাষ্ট্ৰীয় জলপথত ইতিমধ্যে খনন কাৰ্যৰ ক্ষেত্ৰত এই বিভাগে উল্লেখযোগ্য ভূমিকা পালন কৰিছে আৰু ৰিভাৰ ক্ৰুজৰ ক্ষেত্ৰতো পৰ্যটন বিভাগক শক্তিশালী কৰাৰ বাবে এই বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু বিশ্বৰ বুকুত মেৰিটাইম নেশ্যন হিচাপে ভাৰতবৰ্ষ উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে। গতিকে আগন্তুক দিনত আমাৰ লক্ষ্য থাকিব যে পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ মেৰিটাইম নেশ্যন হিচাপে যাতে মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই বিভাগটোক আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবে যিখিনি আমাৰ কৰণীয় কাম সেইখিনি দৃঢ়তাৰে কৰা হ'ব। থেংক ইউ। অসমত আপুনি জলপথত এক নতুন মাত্ৰা দিছিলে, এই আগন্তুক 5 বছৰত অসমৰ জলপথত কিবা নতুন মাত্ৰা? নিশ্চিতভাৱে উত্তৰ পূৰ্বাঞ্চলৰ 18খন আপোনালোকে জানে স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় জলপথ আছে। গতিকে সেই নদীৰ বুকুত আগন্তুক দিনত যাতায়াত আৰু যোগাযোগ সুচল কৰি তুলিবৰ বাবে নতুন নতুন আঁচনি তাত ৰূপায়ণ কৰা হ'ব। গতিকে মই ভাবোঁ যে ইয়াৰ যোগেদি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতি বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমাৰ জলপথে এটা উল্লেখযোগ্য আমাৰ মন্ত্ৰালয় উল্লেখযোগ্য ভূমিকা পালন কৰিব। ইতিমধ্যে আমাৰ এই কথাখিনি জনাইছে যে ইতিমধ্যে আপোনালোকে হয়তো আমাৰ চৰকাৰী মুখপাত্ৰৰ যোগেদি কথাখিনি জানিবলৈ সক্ষম হৈছে। গতিকে সেইখিনি তেখেতসকলে ইতিমধ্যে ব্যক্ত কৰিছে। মই ইমানেই কম যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি লক্ষ্য বান্ধি দিছে আমাৰ সকলোৰে বাবে যে ভাৰতবৰ্ষক 2047ৰ ভিতৰত এখন আত্মনিৰ্ভৰ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা হ'ব আৰু সেই লক্ষ্য উপনীত হ'বৰ বাবে প্ৰতিটো ভাৰত চৰকাৰৰ বিভাগে মন্ত্ৰালয়ে দৃঢ়তাৰে দক্ষতাৰে
সততাৰে কাম কৰিব লাগিব ইতিমধ্যে এইখিনি ক্ষেত্ৰত আমি আকৌ পুনৰ আপোনালোকৰ লগত লগ পাম আজি প্ৰথম দিনত আজি আমি দায়িত্ব পাই কাৰ্যালয়লৈ আহিছো মন্ত্ৰালয়লৈ আহিছো আমাৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত ৰাইজৰ সহযোগত অসমৰ ৰাইজৰ আশীৰ্বাদ ভাৰতবৰ্ষৰ জনগণৰ সহযোগত মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি নিশ্চিতভাৱে ৰাইজে আশা কৰাৰ দৰে আমি আমাৰ সেৱা উন্নত মানদণ্ডৰে আগুৱাই নিবলৈ সক্ষম হম